3টা 3:30 মান বজাত আৰু আমাৰ এই আহত গছডালৰ পৰা এটা ডাঙৰ ঠানি আৰু বৃহৎ ঠানি এডাল গছতকৈও ডাঙৰ বুলি ক'ব পাৰি আৰু এনেকুৱা ঠানি এডাল পৰি মানে পৰাৰ লগে লগে আমি দৌৰি আহিলোঁ। দৌৰি আহি দেখা পালোঁ ইয়াত সদায় গধূলি বজাৰ বহে। এই বজাৰ বহিলে এই বজাৰৰ সেই স্থানতে গছৰ ঠানিটো পৰি 4জন মানুহ গছৰ তলত দেখা পালোঁ। তাৰপিছত আমি তততীয়াকৈ সিহঁতক মেডিকেল নিয়াৰ ব্যৱস্থা কৰিলোঁ। ঘটনাতে পাকৰি গছৰ ঠানি এটা পৰি মানুহ 4জন আছিল। তাৰ ভিতৰত এই 4জনে পৰিল। তে একজন মাৰাই গেল। এতিয়া 3জন মেডিকেলত আছে। গাছৰ ঠানিটো পৰছে। দোকান আছিল, চব্জি দোকান। ডেইলি হয় এইটো বজাৰটো আমাৰ। মানুহ থাকেই। গুদলা হ'লে মোটামুটি 150 মানুহ জমা হয় সদায়। আজি এনেকুৱা আছিল আৰু আশে পাশে মানুহগিলাও আছে। বজাৰ চলি আছে। মানুহ মাৰা গৈছে একজন। মানুহ 4জন আছিল। একজনের নাম ক্ষিতিশ বিশ্বাস, একজনের নাম হেমেন্দ্র দাস, একজনের নাম ভবেশ দাস আৰু একজন হ'ল মাছ বেপাৰী মুছলিম মানুহ। তেখেতৰ নামটো নাজানো। গোটেইখিনি আহত হৈছে। অৱস্থা মোটামুটি বেয়া বুলি ক'ব লাগে, বহুত বেয়া হৈ আছে। এতিয়া একজনটো ইয়াতে নাই বুলি শুনা পাই আছোঁ। 3জনটো ক্ষিতিশ দাসৰ অৱস্থাটো বহুত বেয়া হৈ আছে। গছটো অকস্মাত আবেলি 3:30 মান বজাত বজাৰ বহে সদায়। 4টা মান বজাৰ পৰা বজাৰ বহে। মানুহ ইয়াতে আহি থাকাতে ইয়াতে শাক পাচলি লৈ আহে। শাক পাচলি কিনিব আহিছিল কোনোবা। সিহঁতৰ দোকানত শাক পাচলি কিনি থাকাতে এই অৱস্থা হৈছে। ঠানি ভাঙি পৰিতে দাউৰা দাউৰি কৰি বাইক 2টা ভাঙছে আৰু 4জনক মেডিকেলত পঠাইছোঁ। 4টা বজাত ঘৰৰ পৰা আহিছোঁ। আহি পেলাই মোক ক'লে চব্জি নাই বুলি কওঁতে মই লাও এটা বন্দবস্ত কৰিলোঁ। লাওটো পইচাটো দিলোঁ। পিছত খুচুৰা নাই বুলি ক'লে। তেখেতে খুচুৰা নাই বুলি কওঁতে মই আনিম বুলি ভাবি আছোঁ। পিছত থিয় দি থাকোঁতে পিছত আৰু 2জনী মাইকী মানুহ আহিল। সিহঁতে ক'লে হোৱা নাই নেকি বুলি। পিছত হোৱা নাই ৰ বুলি। পিছত এনেকৈ কোৱাতে গাছটো শব্দ হ'ল, পৰি গ'ল। পৰি পেলাই মানুহজন আপোনাৰ 2জনটো মৰিলে নেকি। আহত হৈছে। তাৰপিছত তেখেতৰ চব্জিৰ মালিকটো তেখেতো বাগৰি পৰিছে। বাগৰি পৰোঁতে তেখেতকো মেডিকেলত নিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।